তো আজি বন্ধুসকল লৈ আহিলোঁ DDR2 ভাৰ্চেছ DDR3 ৰেম। তো আপুনি কেনেকৈ গম পাব যে কোনটো DDR2 আৰু কোনটো DDR3। তো মই প্ৰথমে DDR3 ৰেম পাত ল'লোঁ আৰু এইটো চাই ল'ব। ইয়াতে মই চেমচাং কোম্পানীৰ এটা DDR3 ৰেম ল'লোঁ। তো ইয়াতে লিখা আছে 1GB, আপোনাৰ ইয়াতে সব লিখা আছে PC3 মানে DDR3, ঠিক আছে। তো এনেকুৱা PC3 নহয়তো DDR3 এনেকুৱা লিখা থাকে। তো PC3 থাকিলে আপুনি গম পাব এইটো DDR3, ঠিক আছে। আৰু ইফালে মই এতিয়া কিংষ্টনৰ এটা 2GB ৰেম ল'লোঁ। তো ইয়াতে লিখা আছে চাওক ইফালে আপোনাৰ D2, ঠিক আছে। D2 মানে DDR2, ঠিক আছে। আৰু ইয়াতে এইটো ৰেমটো আছে 2GB। ইয়াতে চাওক ইয়াতে লিখা আছে 2GB লিখা আছে। তো এনেকৈ আপুনি DDR2 আৰু DDR3 অন্তৰটো বিচাৰি পায় আৰু। তো এনেকুৱা ভিডিঅ'সমূহ মই বনাই থাকোঁ। তো বন্ধুসকল ভিডিঅ'সমূহ মোৰ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।